ডেটা কোৱা গাড়ীৰ চকাত যিটো গেছ ভৰোৱা হয় সেই একেটা গেছ এৰোপ্লেনৰ চকাটো ভৰোৱা হয় নেকি নহয় তাৰ কাৰণটো হ'ল শুনা গাড়ীৰ চকাত আমি যিটো গেছ সাধাৰণতে ভৰাও তাত থাকিব 78% নাইট্ৰজেন 21% অক্সিজেন বিভিন্ন গেছ ধূলিকণা আৰু জলীয় বাষ্প থাকিব গম পাইছেনে আৰু কি হয় নৰ্মেল জেগাত চলি থাকোতে কি কোনো সমস্যাৰ সৃষ্টি নকৰে কিন্তু এৰোপ্লেন এখন যেহেতু ঠাণ্ডা ঠাইৰ পৰা গৰম ঠাইলৈ যাব বা গৰমৰ পৰা খুব ঠাণ্ডা ঠাইলৈ যাব তেতিয়া কি হ'ব যদি আমি নৰ্মেল গেছটো এৰোপ্লেনৰ চকাত ভৰাই পঠাও তেতিয়া হলে সেই জলীয় বাষ্পখিনি বৰফত পৰিণত হ'ব আৰু বৰফত পৰিণত হোৱাৰ লগে লগে প্লেনখন ল্যান্ডিং কৰাৰ লগে লগে ব্ৰাষ্ট হৈ যাব চকা গতিকে কি কৰা হয় তাতে এৰোপ্লেনৰ চকাত শুকান নাইট্ৰজেন গেছ ভৰাই পঠোৱা হয় যাতে তাত অলপো জলীয় বাষ্প নাথাকে আৰু জলীয় বাষ্প নাথাকে মানে কি হিপ তাৰ ব্ৰাষ্ট হোৱাৰ সম্ভাৱনা কম আনহাতে নাইট্ৰজেন গেছ এই কাৰণে ভৰাই দিয়া হয় যে নাইট্ৰজেনৰ যি হিমাংক সেই হিমাংক হ'ল 210 ডিগ্ৰী সেলসিয়াছ তাকো মাইনাছত অৰ্থাৎ -210 ডিগ্ৰী সেলসিয়াছ গম পালা গতিকে হি কি হ'ব কেতিয়াও ব্ৰাষ্ট হোৱাৰ তাৰ পৰা সম্ভাৱনা নাথাকে চকা ব্ৰাষ্ট হোৱাৰ সেই কাৰণে এৰোপ্লেনৰ চকাত শুকান নাইট্ৰজেন গেছ ভৰোৱা হয় Thank you very much. Please stay connected. Keep watching our videos and don't forget to follow, share and comment.